নমস্কাৰ মই গুৱাহাটীৰ পৰা ডক্টৰ মঞ্জুলা হুছেইন কৰ্ণাটকৰ মহীশূৰত কেইগৰাকীমান অসমীয়াৰ উদ্যোগত জন্ম লাভ কৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকিলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি এটি স্বৰচিত ব্যংগ কবিতা পাঠ কৰিবলৈ ওলাইছোঁ আৰু এই সুযোগকণ প্ৰদান কৰাৰ বাবে মৰমৰ মুকিবোৰ আৰু ফাহমিদালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোৰ কবিতাৰ শিৰোনাম গুৱাহাটী চহৰৰ পানী। আহৈ আহ, ওলাই আহ, নিহালি ৰুম এৰি থৈ আহ, ভাঙি থৈ সকলো বাধাৰ প্ৰাচীৰ, লগে ভাগে সকলো ওলাই আহ। বাল্টি আন, চৰিয়া আন, ক'ত কি আছে সকলো আন, জগমগ বাতি গিলাচো আন, পাৰিলে চামুচৰ গোটটো আন। হৈ শুনি ওলাই আহিলোঁ, কি হ'ল ঠিক ধৰিব নোৱাৰিলোঁ, ইটিয়ে সিটিক চিঞৰি বাখৰি, সকলো আহি লৰি লৰি। 3 দিন হ'ল গুৱাহাটীত থকা, নুমলী যিয়ে লগত লৈ অহা, গাঁৱতনো কিমান সোমাই থাকিবা, আহা চহৰৰ হাৱা পানী খাবা। নুমলীয়ে দিলে চকীখন টানি, বহা ইয়াতে চুচি মাজি তুমি, সপ্তাহ ধৰি নাই ফ্লেটত পানী, ৰিজাৰ্ভাৰটোও যে হৈ আছে খালী। চকু দুটা মেলি চালোঁ টানি টানি, সকলোৱে থিয় হ'ল শাৰী পাতি, অধীৰ অপেক্ষাৰে ৰৈ আছে আহি, মধুৰতম পলৰ ক্ষণ গণি গণি। গুৱাহাটীৰ পানীৰ সমস্যাৰ কথা নিশ্চয় সকলোৱে জানে, তাৰ ওপৰত ভিত্তি কৰি এই কবিতাটো লিখিছোঁ। কেনে পালে কিন্তু জনাব দেই। মোটা তাজাকৈ আহিল মালিকনী, লগতে আহিল আল ধৰাজনী, দুবাল্টি পানীহে পাবি, নচলিব ইয়াত কাৰো দাদাগিৰি। ডক্টৰ ইঞ্জিনিয়াৰ আমোলা মোহৰি, সকলোৱে মাথো আছে হেওমানি, এই ক্ষেত্ৰত নোৱাৰে কৰিব কোনেও কেনিও একো তেৰি পেৰি। হৰি হৰি কিনো দিন আহিল প্ৰভু, চকুৰ টিপকে মাৰিব নোৱাৰিলোঁ, 20 মিনিট সময় ধৰি পানী দিলে, আল ধৰাজনীয়ে পাইপ সামৰিলে। হামিয়াই হিকটিয়াই গ'ল মালিকনী, পুনৰ বিচনাত পৰিল বাগৰি, চহৰৰ কিমান খাম হাৱা পানী, ওজন বাঢ়িব 2-4 কেজি। পানীয়ে প্ৰাণীৰ পাণ বুলি জানো, নুমলীৰ ফ্লেটৰ এই দশা চালোঁ, গাঁৱৰ নৈ বিল পুখুৰীটো এৰি কেনেকৈনো মই চহৰত থাকোঁ। পিছদিনাই মই বিদায় মাগিলোঁ, নুমলীৰ বাবে চকু পানীও টুকিলোঁ। সোণতকৈও গাখীৰৰ দাম বেছি বুলি সপোনতো মই ভবাই নাছিলোঁ। ধন্যবাদ।